Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 5 আমাৰ দৈনন্দিন জীৱনত পানী এই পাঠটোত যিখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ আছে গোটেইখিনি ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক প্ৰথম প্ৰশ্নটো কি দিছে 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ কি উৎসৰ পৰা আমি পানী পাওঁ। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব বৰষুণ খাল বিল পুখুৰী হ্ৰদ নদ নদী জান-জুৰি সাগৰ মহাসাগৰ কুঁৱা আৰু দমকল। তোমালোকে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখিব লাগিব। এতিয়া খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তুমি আৰু ওচৰ চুবুৰীয়াই পানী ক'ৰ পৰা পোৱা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজৰ মতে লিখিবা। মই উদাহৰণস্বৰূপে এটা লিখি দিছোঁ দমকল কুঁৱা নদী আৰু টেংকি। তোমালোকে ক'ৰ পৰা পানী পোৱা সেই কথাটো ইয়াত লিখিবা। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে সেইটো আমি চাওঁ। এতিয়া গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তোমালোকৰ অঞ্চলত বা ওচৰে পাজৰে থকা বিল জান-জুৰিৰ নাম লিখা। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে কৰিবা। তোমালোকে তোমালোকৰ অঞ্চলত বা ওচৰে পাজৰে থকা বিল জান-জুৰিৰ নামসমূহ নিজে লিখিবা। এতিয়া ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা দূষিত পানী খোৱাৰ উপযোগী হয়নে। এই প্ৰশ্নটোৰ উত্তৰত তোমালোকে লিখিব লাগিব দূষিত পানী খোৱাৰ উপযোগী নহয়। তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা পানী কি কামত ব্যৱহাৰ কৰা হয়। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব পানী গা ধুবলৈ ব্যৱহাৰ কৰা হয়, ঘৰ মুচিবলৈ ব্যৱহাৰ কৰা হয়, ৰান্ধিবলৈ ব্যৱহাৰ কৰা হয়, বাগিচাত পানী দিবলৈ, কাপোৰ ধুবলৈ আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। তোমালোকে এই ধৰণে 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নসমূহত কি কৈছে চাওঁ আমি। এতিয়া পিছৰ প্ৰশ্ন প্ৰথম 6 নম্বৰ প্ৰশ্নটোত কি সুধিছে চোৱা ভূজল কি। ইয়াৰ উত্তৰত তোমালোকে লিখিব লাগিব আমি পুখুৰী দমকল নাদ খান্দি মাটিৰ তলৰ পৰা পানী উলিয়াই আনো। এইবোৰক ভূগৰ্ভস্থ পানী বা ভূজল বোলে। তোমালোকে এই ধৰণে প্ৰথম 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নসমূহত কি কৈছে চাওঁ আমি। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি সুধিছে চোৱা তলৰ শব্দ শৃংখলটোত থকা পানীৰ উৎসবোৰ বাছি উলিয়াই তাত গোল চিনেৰে ঘেৰ দিয়া। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল মই কৰি দিছোঁ। তোমালোকে ইয়াত যি ধৰণে দেখিছা তোমালোকে সেই ধৰণে গোল কৰিব লাগিব। তোমালোকে নিজৰা সাগৰ নদী হ্ৰদ দমকল বিল পুখুৰী খাল বৰষুণ তোমালোকে এইকেইটাত গোল কৰিব লাগিব। তোমালোকে এই ধৰণে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা ঘৰত আৰু বিদ্যালয়ত পানীৰ অপচয় দূৰ কৰিবলৈ তুমি কি কৰিবা। ইয়াৰ উত্তৰত তোমালোকে এই ধৰণে লিখিব লাগিব পানী কলটো খুলি থৈ আঁতৰি নাযাওঁ। দ্বিতীয়তে ফল মূল শাক পাচলি চাউল দাইল ধোৱা পানী পেলাই নিদি গছৰ ফুল ৰোৱা টাবত দিম। তোমালোকে এই ধৰণে ঘৰত আৰু বিদ্যালয়ত পানীৰ অপচয় দূৰ কৰিব পাৰিবা। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি সুধিছে চাওঁ আমি। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি সুধিছে চোৱা তলত দিয়াবোৰত অমিলটো বাছি উলিয়াই তাত গোল চিনেৰে ঘেৰ দিয়া। ইয়াত ক খ গ ঘ ঙ ইয়াত আমাক 5টা প্ৰশ্ন দিছে আৰু ইয়াৰ পৰা আমাক কৈছে যে অমিলটো বাছি উলিয়াই তাত গোল কৰিব কৈছে। এতিয়া ক নম্বৰটোত চোৱা গা ধোৱা কাপোৰ ধোৱা সাঁতোৰা মূৰ ফনিওৱা। ইয়াত অমিলটো আছিলে মূৰ ফনিওৱা গতিকে ইয়াত তোমালোকে গোল কৰিব লাগিব। তাৰপিছত খ নম্বৰটো আছিলে নদী পাহাৰ পুখুৰী নিজৰা বিল। ইয়াত পাহাৰটো হৈছে অমিল গতিকে তোমালোকে পাহাৰটোত গোল কৰিব লাগিব। তাৰপিছত গ নম্বৰটোত আছিলে মাছ হাঁহ বান্দৰ ঘৰিয়াল কাছ। ইয়াত বান্দৰটো হৈছে অমিল শব্দ গতিকে তোমালোকে বান্দৰটো গোল কৰিব লাগিব। তাৰপিছত ঘ নম্বৰটো আছে জাহাজ নাও ৰেলগাড়ী ফেৰী। ইয়াত ৰেলগাড়ীটো হৈছে অমিল গতিকে তোমালোকে ৰেলগাড়ীটো গোল কৰিব লাগিব। শেষত ঙ নম্বৰত নাৰ্জী পদুম ভেট মেটেকা। ইয়াত নাৰ্জীটো হৈছে অমিল গতিকে তোমালোকে নাৰ্জীটো গোল কৰিব লাগিব। তোমালোকে এই ধৰণে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা পানী দূষিত হোৱাৰ 3টা কাৰণ লিখা। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল মই কৰি দিছোঁ। তোমালোকে এই ধৰণে উত্তৰটো লিখিব লাগিব। 1 নম্বৰ পুখুৰীত গা ধুলে কাপোৰ ধুলে গৰু ম'হ পানীত নামিলে পানী দূষিত হয়। দ্বিতীয়তে কল কাৰখানাৰ পৰা ওলোৱা লেতেৰা পানী নদ নদী জান-জুৰিত পৰিলে পানী দূষিত হয়। তৃতীয়তে বিভিন্ন জাবৰ জোঁথৰ গেলি পচি যোৱা জীৱ জন্তু পানীত পেলালে পানী দূষিত হয়। তোমালোকে এই ধৰণে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব।
ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি পাঠ নং 5 আমাৰ দৈনন্দিন জীৱনত পানী এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছিলে গোটেইখিনি ভিডিঅ'টোত আলোচনা কৰিলোঁ। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে আজিলৈ তোমালোকৰ পৰা বিদায় লওঁ।